নমস্কাৰ বন্ধু বান্ধৱীসকল, আত্মসহায়ক গোটৰ মহিলাসকললৈ দিব ওলাইছো বিগ ব্ৰেকিং নিউজ। আত্মসহায়ক গোটৰ মহিলাসকলৰ লিষ্ট আহি গ'ল। এই লিষ্টত আপোনাৰ নাম আছে না নাই চেক কৰক। ৰেচন কাৰ্ডলৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকক সোণালী সুযোগ দিছে অসম চৰকাৰে। আজিয়ে কৰক ৰেচন কাৰ্ডৰ বাবে আবেদন। ৰাজ্যত ৰেচন কাৰ্ডৰ বাবে চলি আছে অভিযান। ৰাজ্যত প্ৰতিটো দুখীয়া মধ্যবিত্ত পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ লক্ষ্য চৰকাৰৰ। নতুনকৈ প্ৰায় 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। বছৰি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালক দিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাই লাভ পাব অৰুণোদয় আঁচনি। 15 অক্টোবৰৰ ভিতৰত কৰিব লাগিব আবেদন। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, সবিশেষ। পৰিয়ালৰ সদস্যৰ ফটো লাগিব আবেদনত। pds.assam.gov.in উপলব্ধ হ'ব আবেদনৰ প্ৰক্ৰিয়া। জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহকৰ পৰিক্ৰমা বিভাগে কৰিব পাৰিব আবেদন। সবিশেষ জানিবলৈ যোগাযোগ কৰক 180034535888 নম্বৰতো জানিব পাৰিব সবিশেষ। ৰেচন কাৰ্ড থকা নথকা লোকৰ সোণালী সুযোগ দিছে অসম চৰকাৰে। আত্মসহায়ক গোটৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে। কেনেকৈ চাব আপোনাৰ মোবাইলত? চাওঁত সম্পূৰ্ণ পদ্ধতি। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এইটোত আপুনি যদি এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ নাম কেনেকৈ চেক কৰিব এইটো ভিডিঅ' সবিশেষ জনাই আছো। গুগল ব্ৰাউজাৰ অপেন কৰিব। আপুনি সাৰ্চ কৰক LRMS লিষ্ট। দেখা পাব SAG ৰিপৰ্ট, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাব ষ্টেট নাম, আপুনি ইয়াৰ পৰা আসামটো সিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট নাম সিলেক্ট কৰিব। তাৰপিছত ব্লক নাম সিলেক্ট কৰিব। তাৰপিছত গ্ৰাম পঞ্চায়ত সিলেক্ট কৰিব। 8 নম্বৰত ভিলেজ নাম সিলেক্ট কৰিব। সৱশেষত দেখা পাব SAG গ্ৰুপ নাম, তাত ক্লিক কৰিব। তাৰপিছত গোটৰ সকলোৰে নাম ওলাই পৰিব। ইয়াৰ পৰা আপুনি আপোনাৰ নামটো চেক কৰিব। যদি আপোনাৰ এইটো লিষ্টত নাম আছে তেন্তে আপুনিও লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা। 10,000 টকা। হাই বন্ধু বান্ধৱীসকল,